চবৰে হ'ব লাগে থ্যাংক ইউ গাটো যদি সুস্থ থাকে তেতিয়া আমি ভাল চিন্তা কৰিব পাৰিম আৰু ভাল চিন্তা মানেই বিজেপি আৰু বেয়া চিন্তা মানেই বেলেগ ঠিক আছে দিনৰ আজি এটা ভাল দিন আমাৰ ভাতৃপতি সঞ্জীৱ শইকীয়া তেওঁ এটা ভাল উদ্যোগ লৈছে ভাল উদ্যোগ লোৱাৰ কাৰণে আজি তেওঁ বিজনেছ কৰিব তেওঁ পইচা আৰ্ণ কৰিব বেলেগ কথা কিন্তু বৃহত্তৰ অঞ্চলৰ ৰাইজ কিন্তু বহুতখিনি উপকৃত হ'ব বুলি ময়ো জানো ইতিমধ্যে আমাৰ এজন দাদা তেওঁ বিজ্ঞানকৈ কৈ গৈছে যে প্ৰডাক্টটো কি তাৰ উপকাৰিতা কি গুণাগত বিষয়টো কি তেওঁ কৈ গৈছে তাকে তেওঁ মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ আৰু এজন ৰিলেটেড বাই আমাৰ এই সংস্থা লগত জড়িত আমাৰ বৰাদা তাক মই আন্তৰিক সন্মান জ্ঞাপন কৰিলোঁ আমাৰ জ্যেষ্ঠ বৰুৰাম দাক তাক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ তথা ইয়াত উপস্থিত আমাৰ সকলো সতীৰ্থসকল পুৰুষ মহিলা আমাৰ প্ৰাণ ভৰা মৰম আৰু সন্মান জ্ঞাপন কৰি আজি এটা এলোপেথিক টেবলেট এই এভমিল এই আমাৰ উদি গৈছে কেতিয়াকৈ জাইলৰিক দিয়ে উদি গৈছিলে জাইলৰিক এইটো বোলে আমাৰ প্ৰেচাৰটো হাই এটা এক্সট্ৰা হিষ্ট্ৰী মই গম পাওঁ আমাক উৎসাহিত কৰাৰ কাৰণে লগতে বৰা ছাৰ আমাৰ লগত উপস্থিত হৈছে বিশিষ্ট এই অঞ্চলটোৰ বিশিষ্ট এজন ব্যক্তি আৰু ইয়াত আমাৰ যিসকল কৰ্মকৰ্তা আছে আৰু লগতে নতুন যিসকল গেষ্ট আহিছে সকলোলৈকে আগন্তুক বহাগ বিহুৰ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ প্ৰকৃততে এই কোম্পানীটো একচুৱেলি জন্ম ইণ্ডিয়ান চেন্নাইৰ পৰা এইটো আৰম্ভ হৈছিল 2013 চনৰ 13 আগষ্ট সেই খবৰটো বিয়পি আহি আমাৰ অসম পাওঁতে এটা বছৰ লাগিছিল আহি পাইছিল আপাৰ আছাম ডিব্ৰুগড় তাৰপৰা লাহে লাহে ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আহি নগাঁও পাওঁতে আৰু এটা বছৰ পাৰ হৈছিল আৰু সেই সময়ত এই ব্যৱসায়টো এই প্ৰডাক্টসকলৰ সম্পৰ্কে যেতিয়া মই জ্ঞাত হৈছিলোঁ তেতিয়া সঁচাকৈ ক'বলৈ পুৰণাসকলে জানে আজি বিধায়ক ছাৰ আছে কাৰণে জনাইছোঁ যে মই একচুৱেলি বিকলাংগ আছোঁ হুইল চেয়াৰত বহি সিদ্ধান্ত লৈছিলোঁ এই ব্যৱসায়টো কৰাৰ কাৰণ ইয়াৰ প্ৰডাক্ট ইউজ কৰি মই যিটো ফল পাইছোঁ সেইটো সকলোৱে জানে কাৰণ এবছৰ দুবছৰ নহয় 5টা বছৰ ঘৰত বহি থাকিবলগীয়া হৈছিল নগাঁও গুৱাহাটী অল ইণ্ডিয়া মেডিকেল এইমছতো মই ট্ৰিটমেণ্ট কৰিছিলোঁ 6 মাহ 9 মাহৰ চাৰ প্ৰডাক্ট দিয়ে খালে গোটেই ফুটবল খেলিব পৰা হওঁ কিন্তু আকৌ এমাহ 2 মাহ 6 মাহৰ পিছত আকৌ মোৰ হুইল চেয়াৰত বহি আশা হেৰাই গৈছিল সঁচা কথা ক'ব গ'লে 16 চনটো মই নীতিকিলো হৈছিল 15 চনৰ লাষ্টত যিটো অৱস্থা তো থেংকছ অফ গড ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন প্লেটফৰ্মৰ পৰাই যে প্ৰডাক্ট ইউজ কৰি আজি পূৰ্বৰ দৰে খালি মোৰ ডিঙটো ছাৰ ফিক্স সেই স্পন্ডিলাইটিছ প্ৰব্লেমৰ কাৰণে ডিঙিটো এনেকুৱা ফিক্স হৈছে না সি ওপৰলৈ যায় না তললৈ আহে না বাওঁফালে যায় না সোঁফালে কিন্তু মোৰ কাৰণে এটা প্ৰব্লেম নোহোৱা হ'ল কাৰণ 12টা বছৰ মই এই ধৰণে চলিছোঁ এতিয়া দেখিছে আপোনালোকে মই থাৰ গাড়ী চলাই আহিছোঁ অসমৰ ইমূৰ তুমূৰ ঘূৰি থাকোঁ অসমৰ প্ৰত্যেকখন জিলাতে ব্যৱসায় ব্যৱহৃত হৈছে আৰু বিগত 11টা বছৰৰ ভিতৰত আমাৰ কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত এই প্ৰডাক্ট ব্যৱহাৰ কৰাই আৰু ব্যৱসায়ৰ জৰিয়তে আগবঢ়াই নি গ্ল'বেল হ'ব সম্পূৰ্ণ ভাৰতবৰ্ষৰ বাহিৰেও বেলেগ বেলেগ কাণ্ট্ৰিত ইয়াৰ ব্যৱসায় আৰম্ভ হৈছে উল্লেখনীয় বিষয় এইটোৱেই যে যিসকল অগ্ৰজ আছিল আমাৰ ডিব্ৰুগড় শিৱসাগৰ তেওঁলোকে এনেকুৱা প্ৰডাক্টৰ কাৰণে সেই সময়ত খুব কম আছিল প্ৰডাক্ট সেইকেইটা প্ৰডাক্টটো আনিবৰ কাৰণে এমাহ 2 মাহ 3 মাহ মানুহক ৰাখিবলগীয়া আছিল প্ৰডাক্টটো দিম বুলি তেওঁলোকে সেই প্ৰডাক্টটো আনিবলৈ গৈছিল হয় কলিকতা নহ'লে দিল্লী নহ'লে চেন্নাই গতিকে এই খৰচৰ কথা আছিল যাব নোৱাৰিছিল লাহে লাহে মই আৰম্ভ কৰাৰ সময়ত এনেকুৱা চপি আছিল মাত্ৰ গুৱাহাটীত এখন আৰু এখন ডিমাপুৰত এখন নগাঁৱত যেতিয়া মই 2016 চনত
অনলাইন